Namaskar. Welcome to my English class. I am Dambodhar Boisya. Today I am going to discuss the basic things related to voice. Ahok আজি আমি ভয়েসৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো কিন্তু ভয়েসৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগত আমি আন কিছুমান কথা বিশেষভাৱে জানিব লাগিব যিবোৰ কথাই বা যিবোৰ বিষয়বস্তুৱে আমাক ভয়েসক আৰু অধিক ভালদৰে বুজাত সহায় কৰে ছাত্ৰছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই ভয়েস চেঞ্জ কৰিবলৈ যোৱাৰ আগত কোনবোৰ কথা আমি বেছি ভালকৈ জনা দৰকাৰ হেতু কথাৰ বিষয়ে আমি আজি আলোচনা কৰিম প্ৰথম কথা হল ভয়েস ভয়েস কি অসমীয়াত যাক বাক্য বুলি কোৱা হয় এই বাক্য দুবিধ কৰ্তৃবাক্য আৰু কৰ্মবাক্য ঠিক ইংৰাজীতো আমি ইংৰাজী গ্ৰামাৰ বা ইংলিছ গ্ৰামাৰটো আমি ভয়েস মুখ্যতঃ দুবিধ পাওঁ এক্টিভ আৰু পেসিভ তাৰ উপৰি আৰু এবিধ ভয়েস আছে যাক আমি ইংলিছত এটো কোৱাসি পেসিভ ভয়েস বুলি কোৱা হয় কোৱাসি পেসিভ ভয়েস বিলাক কেনেকুৱা যে দেখাত এক্টিভৰ দৰে লাগে কিন্তু ইয়াৰ অৰ্থটো পেসিভৰ নিচিনা হয় তাৰ মানে এক্টিভ ইন ফৰ্ম বাট পেসিভ ইন সেন্স এনে ধৰণৰ বাক্যবোৰ আমি কোৱাসি পেসিভ বুলি কওঁ যে হোক আমি এক্টিভ আৰু পেসিভ এই দুটা ভয়েসৰ ক্ষেত্ৰত আমি অলপ আলোচনা কৰিম কিন্তু এই ভয়েসবোৰ আমি যেতিয়া এক্টিভৰ পৰা পেসিভ কৰিবলৈ যাওঁ কেনে ধৰণৰ মানে ৰূপ বা লব লগা হয় বা কেনে ধৰণৰ আমি পদক্ষেপৰে আমি এটো চেঞ্জ কৰো প্ৰথম কথা হল ভয়েস ভয়েস হৈছে ভাৰ্বৰ এটা ৰূপ যে ভাৰ্বৰ ৰূপ যি ৰূপত কেতিয়াবা যিয়ে কামটো কৰে তেওঁ সাবজেক্ট হৈ থাকে আৰু কেতিয়াবা এই যিয়ে কামটো কৰে হেতু অবজেক্ট হৈ থাকে অৰ্থাৎ কেতিয়াবা কি হয় কৰ্তাজন যে কাম কৰে সেইজন বেছিকৈ আমি এক্টিভলি ফোকাসত আহে বা এটো ভাৰ্বৰ সাবজেক্ট হিচাপে থাকে আৰু কেতিয়াবা যিটো কাম কৰা হয় সেই কৰ্মটো কেতিয়াবা সাবজেক্ট হিচাপে আহে আৰু যাই কৰে ডুৱাৰ অফ দা একচন এটো অবজেক্টৰ স্থানলৈ গুচি যায় এইটোই হৈছে ভয়েসৰ মূল কথা তেনেহলে আমি প্ৰথমতে আহিছো এক্টিভ ভয়েসৰ এটা উদাহৰণ লৈ ইয়াত আহিছো তাৰ আগতে মই কৈছো আজি আমাৰ যেটো আলোচনাৰ বিষয় এটো the basic things related to voice যে যিবোৰ কথা আমাৰ ভয়েসৰ লগত জড়িত ছাত্ৰছাত্ৰীসকলে এই কথাখিনি যদি ভাল ধৰণে জানে তেনেহলে তেওঁলোকৰ ভয়েস চেঞ্জ কৰিবলৈ একেবাৰে সহজ হ'ব এক কথাত পানীৰ নিচিনা হ'ব আমাৰ বহু সময়ত ছাত্ৰছাত্ৰীসকলে ভয়েস চেঞ্জ কৰিবলৈ মানে অসুবিধা পায় বেছিভাগ ছাত্ৰছাত্ৰীৰ মনত নাথাকে এই মনত নাথাকা বা পাহৰি যোৱাৰ মূল কাৰণটো হল কিছুমান বিষয়বস্তু তেওঁলোকে নাজানে বা অধ্যয়ন কৰা নাই নাইবা সেইবোৰ ভালদৰে বুজি লোৱা নাই সেই কাৰণে গতিকে আজি আমাৰ এই ভিডিঅ'টোত সেইবোৰ কথাকে আমি বুজি লম যিবোৰ কথাই আমাক ভয়েস চেঞ্জ কৰাৰ ক্ষেত্ৰত সহজ কৰি দিয়ে ঠিক আছে এতিয়া আমি ভয়েস তিনিবিধ পাইছো এক্টিভ পেসিভ আৰু কোৱাসি পেসিভ আমি আলোচনাৰ আজিৰ বিষয়বস্তুত এক্টিভ আৰু পেসিভৰ সম্পৰ্কত থকা কথাবোৰ আলোচনা কৰিম আমি এটা উদাহৰণ দিছো ইয়াতে এক্টিভ I see a bird আহিলো আমি এক্টিভৰ বাক্যটোলৈকে I see a bird এই বাক্যটো পেসিভ কৰাতে আমাৰ কি হৈছে এটো আমাৰ ভেৰি কমন এটা সেন্টেন্স very common sentence I see a bird is seen by me a bird is seen by me এতিয়া আজিৰ আমাৰ আলোচনাৰ মুখ্য সেন্টেন্স দুটা হৈছে I see a bird আৰু a bird is seen by me এই দুটাৰ মাধ্যমত আমাৰ আজি শিকিবলগীয়া পইণ্টখিনি আলোচনা কৰিম ছাত্ৰছাত্ৰীসকলে খুব মনোযোগেৰে এই বস্তুখিনি চাব আজি ভিডিঅটো চাব যত আমি কি কথা শিকিলে আমাৰ সহজ হ'ব হেই জানিব লগা কথাবোৰৰ ভিতৰত আমি কি কথা পাম সেইটো আমি আগে চাই লওঁ বা কোনবোৰ কথা আমি বিশেষভাৱে জানিব লাগিব ভয়েস চেঞ্জৰ ক্ষেত্ৰত জানিব লগা কথাকেইটাৰ ভিতৰত নাম্বাৰ 1 আমি প্ৰথমতে জানিব লাগিব বাক্যটো I see a bird এই বাক্যটো
কি বাক্য এসাৰ্টিভ ইন্টাৰোগেটিভ নে ইম্পাৰেটিভ এই সেন্টেন্স বিলাকৰ যে প্ৰকাৰ আমি আমাৰ ভিডিও এটাত ইতিমধ্যে আলোচনা কৰিছো যে কাইন্ডস অফ সেন্টেন্স হেইটোত ছাত্ৰছাত্ৰীসকলে চাই ল'ব পাৰিব যে কাইন্ডস অফ সেন্টেন্স গতিকে আমাৰ ভয়েস চেঞ্জ কৰিবলৈ যোৱাৰ আগত আমি বাক্যটো চিনি পাব লাগিব গতিকে আমি প্ৰথমতে জানিব লগা বিষয়টো হৈছে কাইন্ডস অফ সেন্টেন্স আমি বাক্যবিলাক চিনি পালেহে বুজি পাম যে বাক্যটো কেনেকৈ পৰিৱৰ্তন কৰা হয় এক নম্বৰ পইণ্ট কাইন্ডস অফ সেন্টেন্স আৰু কাইন্ডস অফ সেন্টেন্স বুলি কোৱাৰ লগে লগে আমি কৈ দিছো যে এই বাক্যটো এসাৰ্টিভ নে ইন্টাৰোগেটিভ নে ইম্পাৰেটিভ সাধাৰণতে এই তিনিবিধ সেন্টেন্সৰ ক্ষেত্ৰত আমাৰ ভয়েস চেঞ্জ কৰা হয় যে আমি চাব লাগিব বাক্যকেইটা যে এসাৰ্টিভ তাৰ পিছত ইন্টাৰোগেটিভ নে ইম্পাৰেটিভ এইখিনি কথা আমি আগতে জানিব লাগিব তেনেহলে অপৰৰ এই কথাটোৰ উত্তৰ হিচাপে আমি ইয়াত কি পাওঁ আই সি এ বাৰ্ড এই বাক্যটো কি সেন্টেন্স এসাৰ্টিভ সেন্টেন্স হল আমি ধুনিয়াকৈ গম পাইছো যে এটো এটা এসাৰ্টিভ সেন্টেন্স নাম্বাৰ 2 আমি সেন্টেন্সৰ কথাটো গুছি গল নাম্বাৰ 2 পইণ্ট আমি খুব দৰকাৰীভাৱে জানিব লগা এটা কথা হৈছে টেন্স যাৰ কাৰণে আমি টেন্সৰ ভিডিওবোৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 এনেকৈ আমি আমাৰ ভিডিওবিলাকত টেন্স সম্পৰ্কীয় কথাবোৰ কৈছো খুব দৰকাৰী কথা কিছুমান আমি আলোচনা কৰিছো ছাত্ৰছাত্ৰীসকলে তাত চাই ল'ব পাৰিব টেন্স কাৰণ আমি ভয়েস চেঞ্জ কৰিবলৈ যোৱাৰ সময়ত আমি এই বাক্যটোৰ যেটো মূল ভাৰ্ব এই মূল ভাৰ্বটো আমি জানিব লাগিব এই মূল ভাৰ্বটো কোন টেন্সত আছে এই টেন্সটো আমি কি টেন্সত মানে আছে হেতু জানিব লাগিব এই টেন্সখিনি জানিব লাগিব এইখিনিতে আৰু এটা ইম্পৰ্টেন্ট কথা এক্টিভৰ পৰা পেসিভ কৰিবলৈ যাওঁতে আমাৰ যে আমি আলোচনা কৰিছো টেন্সবোৰ এই গটেইবোৰ টেন্সত কিন্তু পেসিভ ফৰ্ম নহয় তেনেহলে কি টেন্সত পেসিভ ফৰ্ম আমি লিখিব পাৰো এইটোটো জানিব লাগিব ইয়েস আমি হেইটো জানিবই লাগিব কাৰণ আমাৰ প্ৰথমতে আমি সহজ লগাকৈ কৈছো প্ৰেজেন্ট টেন্সৰ তিনিটা যে প্ৰেজেন্ট টেন্সৰ তিনিটা কি আছে টেন্সবোৰৰ ভিতৰত আমি প্ৰেজেন্টৰ ইনডিফিনিট তাৰ পিছত কন্টিনিউয়াস আৰু পারফেক্ট এই প্ৰেজেন্টৰ ইনডিফিনিট প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস আৰু প্ৰেজেন্ট পারফেক্ট এই তিনিটা টেন্সত আমাৰ পেসিভ ফৰ্মত আমি ভাৰ্বৰ ৰূপ লিখিব পাৰো পাষ্টতো আমি ইনডিফিনিট কন্টিনিউয়াস আৰু পারফেক্ট এইটোত আমি লিখিব পাৰো আৰু ফিউচাৰত আমি ইনডিফিনিট আৰু পারফেক্ট ইয়াত লিখিব পাৰো তেনেহলে ছাত্ৰছাত্ৰীসকল আমাৰ এক্টিভৰ পৰা পেসিভ কৰিবলৈ যাওঁতে আমি টেন্স কেইটাৰ বিষয়ে জানিব লাগিব হেই টেন্সখিনি কি টেন্স যে প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট পাস্ট ইনডিফিনিট পাস্ট কন্টিনিউয়াস পাস্ট পারফেক্ট আৰু ফিউচাৰ ইনডিফিনিট ফিউচাৰ পারফেক্ট অৰ্থাৎ এই টোটাল 8টা টেন্সত আমি এক্টিভৰ পৰা পেসিভ কৰিব পাৰো এটো ভেৰি ইম্পৰ্টেন্ট কথা তেনেহলে আমাৰ কোন কেইটা টেন্সত পেসিভৰ ৰূপ নাহে বা পেসিভ ৰূপ আমি নিলিখো আমাৰ হেই ৰূপ কেইটা হৈছে আমি কি বাদ দিছো প্ৰেজেন্টত বাদ দিছো পারফেক্ট কন্টিনিউয়াস তাৰমানে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস বাদ দিছো পাষ্টত বাদ দিছো পাস্ট পারফেক্ট কন্টিনিউয়াস ফিউচাৰত আমাৰ বাদ পৰিছে ফিউচাৰ কন্টিনিউয়াস আৰু ফিউচাৰ পারফেক্ট কন্টিনিউয়াস এই চাৰিটা টেন্স আমি এক্টিভৰ পৰা পেসিভ কৰোতে বাদ দিব লাগে
অৰ্থাৎ সেইকেইটাত আমি পেছিভৰ ৰূপ নিলিখো তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল আমাৰ এই টেন্সৰ ৰূপকেইটা আমি বিশেষভাৱে জানিব লাগিব তেনেহ'লে আমাৰ নিশ্চয় সহজ হ'ব এতিয়া আহিছো আমাৰ টেন্সটো গ'ল 2 নম্বৰ পইণ্ট আমাৰ টেন্সটো গুচি গ'ল ইয়াত আমি টেন্স থৈ দিলোঁ 3 নম্বৰ ভেৰি ইম্পৰ্টেণ্ট মেটাৰ সেইটো হৈছে ভাৰ্বৰ প্ৰকাৰ ভাৰ্বটো ট্ৰেনজিটিভ নে ইনট্ৰেনজিটিভ আমি আমাৰ ভিডিঅ' এটাত আমি ইতিমধ্যে আলোচনা কৰিছোঁ ট্ৰেনজিটিভ ভাৰ্ববিলাক কেনেকুৱা আৰু ইনট্ৰেনজিটিভ ভাৰ্ববিলাক কেনেকুৱা গতিকে ট্ৰেনজিটিভ ভাৰ্ব এতিয়া আমাৰ ভাৰ্বৰ বিষয়ে কি জানিব লাগিব আমি ভাৰ্ববোৰ জানিব লাগিব আৰু ভাৰ্বছ কি হ'ব লাগিব ট্ৰেনজিটিভ এটা ট্ৰেনজিটিভ ভাৰ্ব কোনবোৰ যিবোৰ ভাৰ্বৰ অবজেক্ট থাকে the verbs having objects are called transitive verbs যি ভাৰ্বৰ অবজেক্ট থাকে সেইবোৰেই হৈছে ট্ৰেনজিটিভ ভাৰ্ব কেনেকুৱা অবজেক্টটো কোনটো আমি সাবজেক্ট অবজেক্টৰ বিষয়ে আগত বহুবাৰ আলোচনা কৰিছো বেলেগ বেলেগ ভিডিঅ'ত যেটো হৈছে কি I see a bird মই এটা চৰাই দেখো বা মই এটা চৰাই দেখা পাইছো ইয়াত I see a bird মই কি দেখা পাইছো what I see মই কি দেখিছো তেনেহলে a bird to ইয়াত অবজেক্ট seek এই ভাৰ্বটো হোৱাট বুলি প্ৰশ্ন কৰিলে আমি যদি কওঁ যে হোৱাট আমি ইয়াক সুধিছো হোৱাট তেনেহলে এনসাৰটো a bird যে হোৱাট বুলি seek যেতিয়া প্ৰশ্ন কৰিম তেতিয়া এনসাৰটো a bird আহিব তেতিয়া আমাৰ এইটো কি হৈ গ'ল এটা ট্ৰেনজিটিভ ভাৰ্ব আৰু ট্ৰেনজিটিভ ভাৰ্ব থকা বাক্যকহে আমি এক্টিভৰ পৰা পেছিভ কৰিব পাৰো এতিয়া এই ট্ৰেনজিটিভ ভাৰ্ব থকা বাক্যবোৰৰ গঠন আমাৰ মূলত ছাত্ৰ-ছাত্ৰীসকলে জানিব লাগে ট্ৰেনজিটিভ ভাৰ্ব কোনবিলাক যি ভাৰ্বৰ অবজেক্ট আছে এতিয়া ট্ৰেনজিটিভ ভাৰ্ব থকা বাক্যবোৰ বিশেষকৈ এক্টিভ বাক্যবোৰ কেনেকুৱা হ'ব আমি ইয়াৰ আগত এটা ভিডিঅ'ত কৈছো s + v + o ভিডিঅ'টো চালে আকৌ মনত পৰিব এতিয়া আমি 1 বুলি কৈছো 1 2 s + v + o + a 3 s + v + o + c 4 s + v + o + c o দুটা অবজেক্ট আছে এতিয়া এনে ধৰণৰ আমাৰ ৰূপ হ'ব পাৰে s means subject v for verb o for object আৰু a for adjunct c for complement আৰু o for object এতিয়া আমি এনে ধৰণে যেটো গাঠনি এই বিলাকৰ বিষয়ে ডিটেইলছ আমি আলোচনা কৰিছো ছাত্ৰ-ছাত্ৰীসকলে আকৌ এবাৰ চাই ল'ব তাৰ মানে আমি ভয়েস চেঞ্জ কৰিবলৈ যোৱাৰ আগে আমি ভাৰ্বৰ লক্ষণটো চাব লাগিব ভাৰ্বটো কি ভাৰ্ব we must know the verb whether it is transitive or intransitive কাৰণ ট্ৰেনজিটিভ ভাৰ্ব হলেহে এই যে ও দেখিছো আমি অবজেক্ট প্ৰত্যেকটো ভাৰ্বৰ অবজেক্ট আছে আৰু অবজেক্ট থাকিলেহে আমি এই সেন্টেন্সবোৰক আমি কি কৰিব পাৰো যে পেছিভলৈ ৰূপান্তৰ কৰিব পাৰো তেনেহলে আমি দেখা পালো যে আমাক ভাৰ্ব ট্ৰেনজিটিভ ভাৰ্বৰ বিষয়ে জানিব লাগিব এইটো আমি গম পালো যে সি এটা ট্ৰেনজিটিভ ভাৰ্ব নাম্বাৰ 4 ভেৰি ইম্পৰ্টেন্ট এটা ফৰ্ম আমি এক্টিভৰ পৰা পেছিভলৈ যেতিয়া লৈ যাম তেতিয়া সেই যে ভাৰ্বটো আমি ট্ৰেনজিটিভ ভাৰ্ব পাইছিলো এইটো ভাৰ্বৰ পাষ্ট পাৰ্টিসিপলৰ ৰূপ পাষ্ট পাৰ্টিসিপলৰ ৰূপ হেতু আমি জানিব লাগিব যাক আমি ভাৰ্ব 3 বুলি কওঁ ভাৰ্ব 3 আমি ফৰ্মস অফ মেইন ভাৰ্বস বুলি এটা আমাৰ ভিডিঅ' আছে সেই ভিডিঅ'ত আমি ইতিমধ্যে ভাৰ্বৰ কথা কৈছো আমাক লাগি থকা প্ৰত্যেকটো কথা আমি স্টেপ বাই স্টেপ আহি আছো এটা সিস্টেমেটিক ওয়ে আমি আহি আছো যে ইয়াত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপলৰ ৰূপ এতিয়া কথা হল আমাৰ বহুত ছাত্ৰ-ছাত্ৰীয়ে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপলৰ ৰূপ বা ভাৰ্বৰ লিষ্টবোৰ আয়ত্ত নকৰে বা তেওঁলোকে ভালদৰে নাচায় 2-4টা চাই আৰু বাকিবোৰ এনে থৈ দিয়ে কিন্তু তেনে ক্ষেত্ৰত আমাৰ কি হয়
ভুল হোৱাৰ চান্সটো বেছি থাকে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক মই আকৌ এবাৰ কৈছোঁ এই ভিডিঅ'টোৰ যোগেৰে যে তেওঁলোকে যেন কি কৰে আমাৰ ভাৰ্বৰ লিষ্টসমূহ অৰ্থাৎ যিবিলাকক আমি ৰেগুলাৰ ভাৰ্ব বা ইৰেগুলাৰ ভাৰ্ব আছে যাক আমি ষ্ট্ৰং ভাৰ্ব উইক ভাৰ্ব এনেকৈ পাওঁ এই ভাৰ্ববিলাকৰ যিবিলাক ৰূপ পাষ্ট টেন্সৰ ৰূপ যেনে ডু ডিড ডান গতিকে ডু আমাৰ কি আছে ডু টু প্ৰেজেন্ট টেন্স ডিড পাষ্ট টেন্স আৰু ডান টু পাষ্ট পাৰ্টিচিপল ৰূপ এই ৰূপটো আমি জানিব লাগিব যেনেকৈ ইয়াতে আমি সি লিখিছোঁ সি লিখাৰ লগে লগে সিৰ পাষ্ট টেন্সৰ ৰূপ সো কিন্তু আমি ইয়াতে কি লিখিছোঁ এইটো সিন তাৰমানে সি স আৰু সিন এই ৰূপটো আমি জানিব লাগিব যদি এই ৰূপটো আমাৰ জানা নাথাকে তেনেহ'লে পেছিভ কৰিবলৈ যাওঁতে আমাৰ চিন্তা আহি যাব আমাৰ প্ৰব্লেম আহি যাব ইটো বা কি হয় ভাৰ্বৰ ৰূপটো বা কি আছিল আমাৰ ভুল হৈ যোৱাৰ চান্স থাকে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে এনেকৈ ভাৰ্বৰ লিষ্ট আমাৰ গ্ৰামাৰবিলাকত দিয়া আছে আমি চাব পাৰোঁ ডিক্সনাৰী চোৱা অভ্যাস কৰিব লাগে ডিক্সনাৰীটো আমি কিছুমান পাওঁ গতিকে এই ধৰণে চালে আমাৰ বহু সময়ত সহজ হৈ উঠিব সেইকাৰণে মই কৈছোঁ যিবিলাক দিজ আৰ দ্য বেছিক থিংছ বিফৰ গোয়িং টু লাৰ্ণ ভইচ চেঞ্জ যে ভইচ চেঞ্জ শিকিবলৈ যোৱাৰ আগত এই প্ৰাথমিক কথাবোৰ আমাৰ জনাটো দৰকাৰ আমি তেনেহ'লে কি পালোঁ যে এইটো এই ভাৰ্বৰ যিটো পাষ্ট পাৰ্টিচিপলৰ ৰূপ সেইটো আমি জানিব লাগিব নাম্বাৰ 5 এটা ভেৰি ইম্পৰ্টেণ্ট আমি ইয়াতে কি লিখিছোঁ ছাবজেক্ট আছে যেনে এই বাক্যটোলৈ আকৌ গৈছোঁ আই চি এ বাৰ্ড ইয়াত ছাবজেক্ট হিচাপে আছে এটা প্ৰনাউনটো হৈছে আই কিন্তু এইটো পেছিভ বাক্যত কি হৈছে মি গতিকে পেছিভ বাক্য এইটো কি হৈছে মি ইয়াত যদি ৰাম যদু মধু সীতা গীতা এইবোৰ নাম থাকিলেহেঁতেন সেইবোৰৰ কিন্তু কোনো বেলেগ পৰিৱৰ্তন নাহে ৰাম হ'লে ৰামেই হ'ব ৰাভি হ'লে ৰাভিয়েই হ'ব সীতা হ'লে সীতাই হ'ব কিন্তু আমি যিবোৰ ছাবজেক্ট ইয়াত প্ৰনাউন ইয়াত ছাবজেক্ট হিচাপে বহিব এই ছাবজেক্ট হিচাপে বহা প্ৰনাউনবোৰ পেছিভ বাক্যত অবজেক্টলৈ ৰূপান্তৰ হয় সেইকাৰণে আমি কি জানিব লাগিব যে অবজেক্টিভ ৰূপ যে ছাবজেক্ট হিচাপে বহা ছাবজেক্ট অৰ্থাৎ ছাবজেক্ট হিচাপে মানে আমাৰ এক্টিভ বাক্যত যিবিলাক ছাবজেক্ট হিচাপে আছিল এইটো আৰু এইবিলাক ছাবজেক্ট হিচাপে বহা প্ৰনাউনবোৰৰ অবজেক্টিভ ৰূপ এইটো আমি জানিব লাগিব অবজেক্টিভ ৰূপ জানিব লাগিব তেনেহ'লে আমাৰ কি হয় যেটা আই আছে আইৰ পিছত এইটো আমি আইটো এক্টিভৰ আইটো পেছিভত গৈ মি হৈছে ঠিক তেনেকৈ ইয়াতে যদি উই হ'লহেঁতেন উই চি এ বাৰ্ড তে বাৰ্ড ইজ চিন বাই আছ হ'লহেঁতেন ঠিক তেনেকৈ ইউটো পৰিৱৰ্তন নহয় ইউৱে থাকে কিন্তু ইয়াৰে ইউটো অবজেক্টিভ ৰূপ ঠিক তেনেকৈ হি হ'লে হি চিজ তেতিয়াহ'লে কি হ'ব এ বাৰ্ড ইজ চিন বাই হিম হি থাকিলে হিম হ'ব চি থাকিলে হাৰ হ'ব আৰু দে থাকিলে টেম হ'ব গতিকে আমি গম পালোঁ যে ছাবজেক্ট হিচাপে যিবিলাক প্ৰনাউন ছাবজেক্ট হিচাপে থকা বা বহা ছাবজেক্ট হিচাপে থকা প্ৰনাউনবোৰৰ অবজেক্টিভ ৰূপ ছাত্ৰ ছাত্ৰীসকলে জানিবই লাগিব সেইটো জানিলেহে আমাৰ ইয়াত ভুল নহ'ব যদি কওঁ যে এইটো আই চি এ বাৰ্ড ইজ চিন বাই আই কোনোবাই তেনেকৈ লিখি থ'ল তেনেহ'লে হ'ব জানো সেইটো নহ'ব যদি কয় যে এইটো আছে ডে চি এ বাৰ্ড ইজ চিন বাই ডে লিখিলে হ'ব জানো নহ'ব এইটো ডেম লিখিব লাগিব ঠিক তেনেকৈ আমি কি পালোঁ এইটো মুছি পেলালোঁ আমি ইয়াতে 5টা কথা পালোঁ আৰু এটা ইম্পৰ্টেণ্ট কথা এই ছাবজেক্টটো বহালোঁ ছাবজেক্টৰ লগত বহা এটা আৰু 2টা ইম্পৰ্টেণ্ট কথা আছে আমি ইয়াত আলোচনা কৰিম এতিয়ালৈকে এইখিনিটো গম পালোঁ মই অলপ মুছি দিছোঁ ঠাইৰ কাৰণে এইটো হৈছে কি বি ভাৰ্বৰ ৰূপ টু বি ভাৰ্বৰ ৰূপ বি ভাৰ্বৰ ৰূপ নাজানিলে আমি ছাত্ৰ ছাত্ৰীসকলে আমাৰ
এই ভয়েস চেঞ্জ কৰিবলৈ যাতে যথেষ্ট অসুবিধা পায় তাৰমানে তেওঁলোকৰ ৰূপবিলাক মনত নাথাকে সেই কাৰণে কি হয় আমাৰ পেসিভ ফৰ্মত যেতিয়া লিখো তেতিয়া আমাৰ আটাইতকৈ ইম্পৰ্টেন্ট কথা হৈছে টু বি ভাৰ্বৰ ৰূপবোৰ বিভিন্ন টেন্সত টু বি ভাৰ্বৰ ৰূপ আমাৰ এই টু বি ভাৰ্বৰ ৰূপবিলাক কেনে ধৰণৰ ইয়াতে ধৰা হল আমি ইয়াত কি কৰিছো প্ৰেজেন্ট টেন্স ইয়াত এ ভাৰ্বটো ইয়াতে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আছে এই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এইটো কথাত ফলত আমাৰ কি হৈছে ইজ হৈছে গটে ইজ সিন হৈছে যদি ঠিক তেনেকে আই এম রাইটিং এ লেটাৰ ইজ বিং ৰিটেন হ'ব অৰ্থাৎ কন্টিনিউয়াস হলে ইজ বিং হ'ব ঠিক তেনেকৈ আমাৰ যদি কোৱা হয় আই হ্যাভ ৰিটেন এ লেটাৰ হেজ বিন হ'ব ঠিক এই যে ৰূপবোৰ টু বি ভাৰ্বৰ ৰূপ কেনেকৈ আমাৰ কি কৰা হয় প্ৰেজেন্ট টেন্সত যদি কোৱা হয় আমি ধৰা এটা বাক্য ললো যেনে এম যে টেক আই টেক ললো টেকৰ লগত আমি কি কৰো যে এম ইজ আৰ টেকেন এনেকৈ গ্ৰামাৰত আমাৰ কিছুমান পেসিভ ফৰ্মৰ ৰূপ দিয়া আছে ইয়াতে টেক বা টেক্স হ'ব পাৰে অৰ্থাৎ I take a pen is taken by me. You take a pen is taken by you. ঠিক তেনেকৈ he takes me, I am taken by him. ঠিক এনেকুৱা গতিকে বা you take me তেনেহলে কি হ'ব I am taken by you. He takes me, I am taken by him. ঠিক এনেকুৱা এতে am taken আহিব অৰ্থাৎ আমাৰ জানিব লাগিব এই টু বি ভাৰ্বৰ ৰূপবোৰ টু বি ভাৰ্বৰ ৰূপ যদি আমি নাজানো বা ভাৰ্বৰ ৰূপবোৰ যদি আমি ভালদৰে নাজানো তেনেহলে কিন্তু আমি ভয়েস চেঞ্জ ভালদৰে কৰিব নোৱাৰিম আমি এই ভাৰ্বৰ টু বি ভাৰ্বৰ ৰূপবিলাকৰ ক্ষেত্ৰত আমি ভয়েস চেঞ্জৰ ক্ষেত্ৰতেই আমি বিশেষভাৱে আলোচনা কৰিম পৰৱৰ্তী সময়ত তথাপি আজি মই কৈ দিছো যে এইটো এই ভাৰ্বৰ ৰূপবোৰ আমাৰ অতিকে দৰকাৰী কাৰণ ভাৰ্ব বেলেগ বেলেগ টেন্সত ভাৰ্ব অৰ্থাৎ বি ভাৰ্বেৰে হৈতে মূল ভাৰ্বৰ ৰূপটো কেনেকুৱা হয় হেতু আমি জানিব লাগিব 7 নম্বৰটো হৈছে আমি যে ইয়াত প্ৰিপজিশন এটা ব্যৱহাৰ কৰি আছো এই প্ৰিপজিশনটো মনে মনে ইয়াত লুকাই আছে নহয় আমি তো চাব লাগিব এই প্ৰিপজিশনটোৰ কথা আমি পাহৰি গলে নহব এই প্ৰিপজিশন পেসিভ সেন্টেন্সত এই প্ৰিপজিশন আমি কেনেকৈ ব্যৱহাৰ কৰো হেইলৈ আমাৰ প্ৰথমতে এটা ভিডিও দিয়া আছে পেসিভ uses of prepositions in passive sentences বুলি এটা আমাৰ ভিডিও আছে তাত আমি কি কি প্ৰিপজিশন ব্যৱহাৰ কৰো যে পেসিভ সেন্টেন্স যেটো প্ৰিপজিশনৰ ব্যৱহাৰ প্ৰিপজিশন আমাৰ হেতু আমি জানিব লাগিব প্ৰিপজিশনৰ ব্যৱহাৰটো আমি জানিব লাগিব অৰ্থাৎ প্ৰিপজিশন বিশেষকৈ আমি জানিব লাগিব by to with আৰু at এইকেইটা আমাৰ পেসিভ সেন্টেন্সত ব্যৱহাৰ হয় আৰু কোনটো কোড কেনেকৈ ব্যৱহাৰ হয় হেতু আমি জানিব লাগিব অৰ্থাৎ আমাৰ এই ক্ষেত্ৰত প্ৰিপজিশনৰ দৰকাৰ আছে আৰু প্ৰিপজিশনটো আমি জনাটো দৰকাৰ তাৰ পিছত আমাৰ আন এটা কথা যেটো সৰু কথা কিন্তু আমাৰ বহু সময়ত ছাত্ৰছাত্ৰীসকলে ধ্যান দিব লাগে হেতু হৈছে কি পেসিভ বাক্যত বহা এই সাবজেক্টৰ আমি প্ৰত্যেক বাৰতে কম কি নাম্বাৰ আৰু পাৰসন অৰ্থাৎ বাক্যত পেসিভ বাক্যত বহা সাবজেক্টৰ নাম্বাৰ পারসন আৰু নাম্বাৰ আমি পারসনটো আগে কম পারসন মানে পুৰুষ পারসন আৰু নাম্বাৰ এইটো আমি জানিব লাগিব গতিকে ছাত্ৰছাত্ৰীসকল আজি গম পালা যে আমাৰ এটা এক্টিভ বাক্য পেসিভলৈ ৰূপান্তৰ কৰিবলৈ যাওঁতে কোন কেইটা ফ্যাক্টৰে আমাক কাম কৰে
বা কোনকিটা বিশেষ কথাই আমাক কাম কৰে সহায় কৰে সেই কথাখিনি আমি যদি ভালদৰে নাজানো তেনেহলে আমাৰ ভয়েস চেঞ্জ কৰাত বহুত অসুবিধা হয় আশা কৰিছো ছাত্ৰ-ছাত্ৰীসকলে এইখিনি আজি আমি আলোচনা কৰা এই পইণ্ট কেইটা খুব ভালদৰে মনোযোগ দিব আৰু এইখিনিৰ ওপৰত তেওঁলোকে প্ৰেক্টিস কৰিব এতিয়া আহিছো কেইটামান উদাহৰণ আজি আমি উদাহৰণেৰে আমাৰ ভিডিওটো সামৰণি মাৰিম পৰৱৰ্তী সময়ত আমি এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত কেনেকৈ ভয়েস চেঞ্জ কৰা হয় সেই বিষয়ে আলোচনা কৰিম কিন্তু আজি আমি ইমানখিনি শিকিলো হয়তো এনেকুৱা ভাব আহিব পাৰে যে আমাক কেইটামান আকৌ এক্সাম্পল দিলে ভাল আছিল নিশ্চয় এক্সাম্পল দিলেহে আমাৰ এই কথাবোৰ খাপ খাই আছে নে নাই আমি জানিব পাৰিম ঠিক আছে তেনেহলে আহো আমি অলপ কেইটামান এক্সাম্পল আমি ইয়াত লওঁ active 1 I mean a for active বুলি কৈছো ইয়াতে দিছো he writes a letter আমি পেসিভৰ জায়গা মানে এৰিছো ঠাই এৰিছো নাম্বাৰ 2 he is একেটা সেন্টেন্সকে লিখিম তেনেহলে সহজ হ'ব he is writing a letter he has written a letter আমি এনেকৈ কেইটামান দিছো active he wrote a letter পাঁচটা আমি আজি এক্সাম্পল দিও এটা ফিচাৰত দিছো he will write a letter তেলে আহো আমি এই গিটাৰ মানে পেসিভ কৰিবলৈ যাও আৰু যিখিনি পয়েন্ট আমি পালো সেইখিনি মতে যাও তেনেহলে আমাৰ প্ৰথম বাক্য আমি কি চাইছো এই বাক্য গটেই গিটা বাক্য আমাৰ এছাৰ্টিভ সেন্টেন্স এই গটেই গিটা বাক্য আমাৰ এছাৰ্টিভ সেন্টেন্স নাম্বাৰ 1 পয়েন্ট নাম্বাৰ 2 আমাৰ টেন্স এইটো বাক্য প্ৰেজেন্ট ইনডিফিনিট এইটো প্ৰেজেন্ট কন্টিনিউয়াস এইটো প্ৰেজেন্ট পারফেক্ট এইটো পাস্ট ইনডিফিনিট এইটো ফিউচাৰ ইনডিফিনিট গতিকে আমাৰ বেলেগ বেলেগ টেন্সত আছে এতিয়া আমাৰ এই বাক্যটোৰ ক্ষেত্ৰত আমি যদি চাও তেনেহলে কি হল আমাৰ ৰুল বিলাকৰ বিষয়ে আমি পৰৱৰ্তী সময়ত কম যে ৰুল যি আছে আমাৰ সেই নিয়মবোৰ আমি কম কলেও আমি ইয়াত সহজ যেটো কমন ভেৰি কমন আমি গম পাও যে এক্টিভ বাক্যৰ এই অবজেক্টটো এটো আমাৰ অবজেক্ট কাৰণ এই ট্ৰান্সিটিভ ভাৰ্ব হি ৰাইটস এ লেটাৰ এই ৰাইটস ভাৰ্বৰ অবজেক্ট হৈ আছে এই লেটাৰটো গতিকে হি আমাৰ সাবজেক্ট হ'ব a letter এইবাৰ আহিল আমি নাম্বাৰ আৰু পাৰসন বা নাম্বাৰ আমি জানিব লাগিব ই থাৰ্ড পাৰসন I ফাৰ্স্ট পাৰসন you সেকেন্ড পাৰসন I আৰু you বাহিৰে এই দুনিয়াত যিমান বস্তু আছে গতিকে এই সকলোবোৰ থাৰ্ড পাৰসন তাৰে এটা হলে সিঙ্গুলাৰ আৰু এটাতকৈ বেছি হলে প্লুৰেল গতিকে আমি এটো গম পাও যে মই ফার্স্ট পারসন তুমি সেকেন্ড পারসন মোর আৰু তোমার বাহিৰে এই পৃথিবীত যিমান বস্তু আছে এই সকলোবোৰ থাৰ্ড পারসন তাৰে এটা বুজালে সিঙ্গুলাৰ নাম্বাৰ এটাতকৈ বেছি বুজালে প্লুৰেল নাম্বাৰ ছাত্ৰছাত্ৰীসকলে এনে ধৰণে মনত ৰাখিব পাৰে একেবাৰে সহজ গতি এই লেটাৰটো কি হৈছে ইয়াতে এই লেটাৰ সিঙ্গুলাৰ নাম্বাৰ থাৰ্ড পারসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াত প্ৰেজেন্ট টেন্সত থকা এই ভাৰ্বটো আমি ইয়াত কি লিখিব লাগিব ইজ লিখিব লাগিব is written a letter is written by him আমি ইয়াত বাই প্ৰিপজিশন ব্যৱহাৰ কৰিছো আৰু ইয়াত he to him হৈছে অবজেক্টিভ গ্ৰুপ হৈছে ইয়াত him হৈছে আৰু ইয়াত বাই প্ৰিপজিশন হৈছে তেনেহলে আমি বাকি a letter আৰু by him
এইটো সদায় একেই থাকিব অকল এইখিনি কথা বখলনি হৈ থাকিব ইয়াতে আমাৰ পৰৱৰ্তী বৰত গতিকে আমাৰ এ লেটাৰটো আহি থাকিব এ লেটাৰ আমি পালো সাবজেক্ট হল এই আগৰ অবজেক্টটো এ লেটাৰটো ইয়াত অবজেক্ট আছিল সাবজেক্ট হল এই যে বাক্যটোত আইএনজি ফৰ্ম এটা কন্টিনিউয়াস ফৰ্ম আছে তেনেহলে টু বি ভাৰ্বৰ আমি জানিব লাগিব বুলি কলো যে লেটাৰ ইজ being written a letter is being written by him a letter is being written by him amar by him thike thakil amar holoni hol tense ot a be verb ru eta continuous asil is being hol tenhole ako ayat ki hobo a letter ki hobo ছাত্রছাত্রী সকলে ভাবক কি হ'ব পাৰে a letter has be verbৰ past participle been আহিব এতিয়া has been letter third person singular number has হ'ব has been written by him to ঠিকে আছে এটো has been written অর্থাৎ has written to গৈ এই has written to গৈ has been written হৈছে is writing গৈ is being written হৈছে তে wrote to কি হ'ব তাহলে a letter was past tense আছিল যেনেকে he writes is written হৈছে wrote is or past tense was হৈছে was written আর written আমাৰ গটেই বিলাকতে আছে কিয় হেতু ভাৰ্বৰ থাৰ্ড ফৰ্ম a letter was written by him ঠিক তেনেকৈ যেতে will write future tense থাকিব তেনেহলে আমি কি লিখিম ইয়াতে a letter will be written by him আমাৰ তো him থাকিবই by will be written তেহলে ছাত্ৰছাত্ৰীসকলে নিশ্চয় এই কথাখিনি গম পালে যে ইয়াত আমি কেনেকৈ বেলেগ বেলেগ টেন্সত লিখিবলৈ যাওঁতে আমি বি ভাৰ্বৰ সহায় লৈছো টু বি ভাৰ্ব কেনে ধৰণে ব্যৱহাৰ হৈছে এই বি ভাৰ্বৰ ফৰ্মবোৰ যদি আমাৰ জনা থাকে তেনেহলে আমাৰ ভয়েস চেঞ্জ কৰাত বহুত সুবিধা হ'ব ঠিক আছে আজিৰ এই ভিডিওটো যোগে মই আমাৰ ছাত্ৰছাত্ৰীসকলৰ উদ্দেশ্যে কেনে ধৰণৰ কথাবিলাকৰ মাজেৰে আমি এটা এক্টিভ বাক্যক পেছিভলৈ লৈ যাব পাৰো বা পেছিভলৈ লৈ যাওঁতে আমি কোনবোৰ কথাৰ ওপৰত বেছি গুৰুত্ব দিব লগা হয় এইবোৰ একেবাৰে প্ৰাথমিক কথা এই কথাবোৰ নজনাকৈ আমি এক্টিভৰ পৰা পেছিভলৈ যাব নোৱাৰো কাৰণ সেইবোৰ যদি আমাৰ জনাত আধৰুৱা হৈ যায় তেনেহলে আমি মানে খপকৈ মাজৰ পৰা ভয়েস চেঞ্জ কৰিবলৈ গলে আমাৰ এই প্ৰাথমিক কথাবোৰ ৰৈ গলে আমাৰ বহুত অসুবিধা হ'ব এই ছাত্ৰছাত্ৰীসকলক আজি আমাৰ এই ভয়েস চেঞ্জৰ ফাৰ্স্ট পাৰ্ট এই ফাৰ্স্ট পাৰ্টত মই প্ৰাথমিক চিনাকি কিছুমান দিলো আৰু পৰৱৰ্তী সময়ত ভয়েস চেঞ্জ এসাৰ্টিভ সেন্টেন্সত কেনেকৈ ভয়েস চেঞ্জ হয় ইম্পাৰেটিভত কেনেকৈ হয় ইন্টাৰোগেটিভত কেনেকৈ হয় সেই বিষয়ে আলোচনা কৰিম কোৱাসি পেছিভ টেন্স কোৱাসি পেছিভ সেন্টেন্স বিলাক কেনেকৈ আমি সেইবোৰৰ কথা আলোচনা কৰিম নিশ্চয় ভাল লাগিব আজিৰ ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আজিলৈ এৰিছো ধন্যবাদ